ৰাষ্ট্ৰীয় উদ্যানখন আমাৰ সকলো অসমীয়া জাতিৰ কাৰণে, প্ৰত্যেকজন অসমীয়া মানুহৰ কাৰণে এখন গৌৰৱৰ ঠাই। এই নেশ্যনেল পাৰ্কখনৰ এটা নিৰ্দিষ্ট ধৰণৰ বৈশিষ্ট্য আছে। কাজিৰঙা নেশ্যনেল পাৰ্কত আমি যেনেকুৱা ধৰণৰ এটা বৈশিষ্ট্য দেখা পাওঁ, তাত বেছিভাগ গ্ৰাছলেণ্ড, তৃণভূমি। ইয়াত বেছিকৈ জংঘল বেছি আছে, ইয়াত অৰ্কিডৰ পৰিমাণ বেছি, ইয়াত বিভিন্ন ধৰণৰ প্ৰজাতিৰ গছবিলাকৰ সংখ্যাটো বেছি। কিন্তু কাজিৰঙাত বেছিকৈ ৱাইল্ড লাইফটো বেছিকৈ পোৱা যায়। ইয়াত অলপ ৱাইল্ড লাইফৰ পৰিমাণ কম, কিন্তু ইয়াৰ নদীৰ ৰূপটোও বেলেগ আৰু কাজিৰঙাৰ নদীৰ ৰূপটোও বেলেগ। ইয়াৰ যিবিলাক বিল আছে, বিলবিলাকৰ ৰূপটোও বেলেগ আৰু তাৰ বিলবিলাকৰ ৰূপটোও বেলেগ। আৰু ইয়াৰ গ্ৰাছলেণ্ডটোৰ লগত, বিশেষকৈ ভূঞা পাৰ বুলি যিটো ৰেঞ্জ আছে, তাৰ গ্ৰাছলেণ্ডটোৰ লগত আমাৰ গ্ৰাছলেণ্ডটোৰ কিছু মিলে যদিও কাজিৰঙাত, কিন্তু ইয়াৰ গ্ৰাছলেণ্ডটো বেলেগ। মানাহখন সেইকাৰণে আমাৰ সকলোৰে কাৰণে এখন অত্যন্ত আকৰ্ষণীয় নেশ্যনেল পাৰ্ক। বহু যন্ত্ৰণাৰ মাজেদি মানসে আজি এই পৰ্যায় পাইছেহি। আৰু বিশেষকৈ ভাল লাগিছে যে চাৰিওফালে আমি দেখিছোঁ যে আমাৰ প্ৰাইভেট এণ্টাৰপ্ৰিনিয়াৰবিলাকে, আমাৰ অসমৰ স্থানীয় ল'ৰাবিলাকে, ছোৱালীবিলাকে কি কৰিছে, ইয়াত ৰিজৰ্ট বনাইছে, বিভিন্ন ধৰণৰ ব্যৱসায় কৰিছে। গতিকে এইটো এটা খুব সুন্দৰ দৃশ্য হৈছে, এটা ধুনীয়া এটা গ্ৰ'থ এটা হৈ আছে টুৰিজিমত। গতিকে মানাহ নেশ্যনেল পাৰ্ক মাজে মাজে চাবলৈ আহোঁ। আজি মাছ চাবলৈ আহিছিলোঁ বেছিকেলি। নদীত বহুত মাছ ওলাই থাকে এইকেইদিনত, কিন্তু মই অহাৰ আগতে বৰষুণ দিলে অকণমান মাছ কমি গ'ল সেইকাৰণে। কিন্তু তথাপি মানাহ নেশ্যনেল পাৰ্ক চাই বহুত সুখী হ'লোঁ। ৰাষ্ট্ৰীয় উদ্যানখন আমাৰ সকলো অসমীয়া জাতিৰ কাৰণে, প্ৰত্যেকজন অসমীয়া মানুহৰ কাৰণে এখন গৌৰৱৰ ঠাই। এই নেশ্যনেল পাৰ্কখনৰ এটা নিৰ্দিষ্ট ধৰণৰ বৈশিষ্ট্য আছে। কাজিৰঙা নেশ্যনেল পাৰ্কত আমি যেনেকুৱা ধৰণৰ এটা বৈশিষ্ট্য দেখা পাওঁ, তাত বেছিভাগ গ্ৰাছলেণ্ড, তৃণভূমি। ইয়াত বেছিকৈ জংঘল বেছি আছে, ইয়াত অৰ্কিডৰ পৰিমাণ বেছি, ইয়াত বিভিন্ন ধৰণৰ প্ৰজাতিৰ গছবিলাকৰ সংখ্যাটো বেছি। কিন্তু কাজিৰঙাত বেছিকৈ ৱাইল্ড লাইফটো বেছিকৈ পোৱা যায়। ইয়াত অলপ ৱাইল্ড লাইফৰ পৰিমাণ কম, কিন্তু ইয়াৰ নদীৰ ৰূপটোও বেলেগ আৰু কাজিৰঙাৰ নদীৰ ৰূপটোও বেলেগ। ইয়াৰ যিবিলাক বিল আছে, বিলবিলাকৰ ৰূপটোও বেলেগ আৰু তাৰ বিলবিলাকৰ ৰূপটোও বেলেগ। আৰু ইয়াৰ গ্ৰাছলেণ্ডটোৰ লগত, বিশেষকৈ ভূঞা পাৰ বুলি যিটো ৰেঞ্জ আছে, তাৰ গ্ৰাছলেণ্ডটোৰ লগত আমাৰ গ্ৰাছলেণ্ডটোৰ কিছু মিলে যদিও কাজিৰঙাত, কিন্তু ইয়াৰ গ্ৰাছলেণ্ডটো বেলেগ। মানাহখন সেইকাৰণে আমাৰ সকলোৰে কাৰণে এখন অত্যন্ত আকৰ্ষণীয় নেশ্যনেল পাৰ্ক। বহু যন্ত্ৰণাৰ মাজেদি মানসে আজি এই পৰ্যায় পাইছেহি। আৰু বিশেষকৈ ভাল লাগিছে যে চাৰিওফালে আমি দেখিছোঁ যে আমাৰ প্ৰাইভেট এণ্টাৰপ্ৰিনিয়াৰবিলাকে, আমাৰ অসমৰ স্থানীয় ল'ৰাবিলাকে, ছোৱালীবিলাকে কি কৰিছে, ইয়াত ৰিজৰ্ট বনাইছে, বিভিন্ন ধৰণৰ ব্যৱসায় কৰিছে। গতিকে এইটো এটা খুব সুন্দৰ দৃশ্য হৈছে, এটা ধুনীয়া এটা গ্ৰ'থ এটা হৈ আছে টুৰিজিমত। গতিকে মানাহ নেশ্যনেল পাৰ্ক মাজে মাজে চাবলৈ আহোঁ। আজি মাছ চাবলৈ আহিছিলোঁ বেছিকেলি। নদীত বহুত মাছ ওলাই থাকে এইকেইদিনত, কিন্তু মই অহাৰ আগতে বৰষুণ দিলে অকণমান মাছ কমি গ'ল সেইকাৰণে। কিন্তু তথাপি মানাহ নেশ্যনেল পাৰ্ক চাই বহুত সুখী হ'লোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।